বৃহত্তৰ বাক্তবাকী ৰাইজৰ 85তম শ্ৰী শ্ৰী জগদ্ধাত্ৰী পূজা মহোৎসৱত আধ্যাত্মিক পৰিৱেশ বিৰাজমান। কামৰূপৰ বৃহত্তৰ বাক্তবাকী ৰাইজৰ শ্ৰী শ্ৰী জগদ্ধাত্ৰী পূজা 5দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে। এইবেলি বৃহত্তৰ বাক্তবাকী ৰাইজৰ 85তম শ্ৰী শ্ৰী জগদ্ধাত্ৰী পূজা উপলক্ষে হৰকান্ত কুমাৰ ডেকা সভাপতি, পৰেশ চন্দ্ৰ মালাকাৰক উপসভাপতি, সত্যজিৎ দাসক সম্পাদক, নিবাৰণ দাসক সহ সম্পাদক ৰূপে লৈ গঠন কৰা শ্ৰী শ্ৰী জগদ্ধাত্ৰী পূজা পৰিচালনা সমিতিয়ে সুচাৰুৰূপে পৰিচালনা কৰা পৰিলক্ষিত হৈছে। আজি মহা সপ্তমী বিহিত পূজাত ভক্তসকলে সেৱা আশীৰ্বাদ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আজি পুৱা দেৱী জাগৰণ, সমূহীয়া চাফাই, জলযাত্ৰা, ওজাপালি, পূজাৰ কাৰ্যালয় উদ্বোধন, দেৱীৰ সপ্তমী বিহিত পূজা আৰম্ভ, দেৱীৰ স্তৱপাঠ, প্ৰণাম, মহাসপ্তমী বিহিত পূজা সমাপন কৰা হয়। ইফালে সন্ধিয়া মানসপন্থী প্ৰজ্বলন, থুলীয়া প্ৰদৰ্শন, নিশা আৰতি আৰু অৱগাহন মিনি থিয়েটাৰে নাট প্ৰদৰ্শন কৰিব বুলি পূজা পৰিচালনা সমিতিয়ে সদৰি কৰিছে। আমাৰ পূজা এই 85 বৰ্ষ। আমি যোৱাকালিৰ পৰা পূজা আৰম্ভ হৈছে। আমাৰ আজি মহাসপ্তমী পূজা। পূজাৰ আমি বিভিন্ন কাৰ্যসূচী হাতত লৈ পেলাই আমি পূজা ভাগি আগবঢ়াইছোঁ। অহাকালি আমাৰ অষ্টমী পূজা। হয়, আমাৰ ৰাতিপুৱা 7 বজাত আমাৰ স্বচ্ছ অভিযান কৰা হৈছে। তাৰপিছত আমাৰ যি হিয়াৰামঠু জুবিন গাৰ্গৰ তেখেতক আমি শ্ৰদ্ধাঞ্জলি দিওঁ। যোৱাকালিৰ পৰা আমি তেওঁৰ শ্ৰদ্ধাঞ্জলি আমি আৰম্ভ কৰিছোঁ দিয়া আমি পূজা কমিটিৰ তৰফৰ পৰা। তাৰপিছতে আমাৰ যি মুখ্য কাৰ্যালয়টো আমি আজি উদ্বোধন কৰিছোঁ আমি সপ্তমী পূজা উপলক্ষে। তাৰপিছতে আমাৰ পূজাৰ ওজাপালি, ঢুলীয়া নৃত্য, আমাৰ মন্ত্ৰ পুৰোহিতৰ যি মানে সময় পুষ্পাঞ্জলি আমাৰ ইতিমধ্যে হৈ গৈছে। আমাৰ ৰাতিপুৱা আমাৰ যিটো জলযাত্ৰা সেইটো আমি সুন্দৰভাৱে আমি পৰিচালিত কৰিছোঁ। আবাহন থিয়েটাৰ আছে, ইয়াত আৰম্ভ হ'ব। সমগ্ৰ ৰাইজকে আমি ইয়াত নাটক চাবলৈ আমি আহ্বান জনাইছোঁ। বাক্তাৰসমূহ ৰাইজে ইয়াত যোগদান কৰে। পূজাখন 5 দিনীয়া ধৰণে কৰা হয়। 5 দিনীয়া ধৰণে কৰা হ'লেও কিন্তু এতিয়া বৰ্তমান সময়ত হৈছে কি এই পূজাখনৰ লগতে এখন থিয়েটাৰ আহ্বান কৰা হয় আৰু সেই থিয়েটাৰখনৰ ফলস্বৰূপে 7 দিনা হৈছে পূজাখন। 7 দিনলৈকে ৰাখিবলগীয়া হয়। কিন্তু পূজাৰ যিটো ভাগ সেই পূজাৰ ভাগৰ কৰ্মখিনিয়ে 5 দিনতে সমাপ্ত হ'ব। তাৰপিছত আৰু 2 দিন থিয়েটাৰ মঞ্চস্থ কৰা হয়। আমাৰ ইয়াতে প্ৰথম কৰা হয় কি ধৰ্মধ্বজা উত্তোলন কৰা হয়। ধৰ্মধ্বজা উত্তোলন কৰা তাৰপিছতে আমাৰ বাক্তা গাঁও উন্নয়ন সভা আছে। গাঁও উন্নয়ন সভাৰ পৰা ইয়াতে তেওঁলোকৰ পতাকা উত্তোলন কৰা হয়। তাৰপিছতে গতিকে চাফাই অভিযান কৰা হয়। ঠিক তেনে বিভিন্ন কাৰ্যসূচীৰ মাজেৰে আমাৰ এই অনুষ্ঠানটো আজিলৈকে সুচাৰুৰূপে চলি আহিছে। আৰু এই অনুষ্ঠানটোৰ জৰিয়তে বাক্তবাসী ৰাইজে এটাই কামনা কৰে যাতে সমস্ত জীৱ জগতৰ মংগল হয়। সমস্ত জীৱ জগতৰ মংগল প্ৰাৰ্থনা কৰি এই অনুষ্ঠানটো ৰাইজে আজিলৈকে সুচাৰুৰূপে চলাই আহিছে। এতিয়া যিবিলাক আছে এইবাৰ যিটো জুবিন গাৰ্গৰ যিটো সমস্যা আহি পৰিলে, বাক্তা ৰাইজে জুবিন গাৰ্গক অতিশয় মৰম কৰে আৰু মৰম কৰাৰ ফলস্বৰূপে কি যেতিয়া পূজা আৰম্ভ হ'ল তেতিয়া জুবিন দালে মনত পৰিল, দেখিলে যে জুবিন গাৰ্গ বিহীন পূজা কৰিব লগা হ'ল। ৰাইজে মনত বহুত দুখ পালে। দুখ পাই গ'লে কি জুবিনৰ স্মৃতিৰ অৰ্থে জুবিনক শ্ৰদ্ধা জনাবৰ অৰ্থেও ব্যৱস্থা ৰাইজে লৈছে আৰু ৰাইজে জুবিনকো শ্ৰদ্ধা জনাইছে। কিন্তু মনত দুখ, কাৰণ জুবিন বিহীন পূজা কৰিব লগা হৈছে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা 3খন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে।
আমাৰ ঠিকনা মোভেল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়াৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিকৰ ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696